নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 11 জুন আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ মিয়া মুছলমানৰ প্ৰতিবাদত আজি কঁপি উঠিল গুৱাহাটী মহানগৰীত মিয়া লোকসকলৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে সংখ্যালঘু দল সংগঠনৰ প্ৰতিবাদত কঁপিল গুৱাহাটী মহানগৰী বাংলাদেশীৰ নামত মুছলমানৰ ওপৰত কৰা হৈছে অন্যায় অত্যাচাৰ ভাৰতীয় মুছলমানক বাংলাদেশীৰ নামত অত্যাচাৰ বন্ধ কৰক বিজেপি চৰকাৰে বাংলাদেশীৰ নামত ভাৰতীয় মুছলমানক পুছবেক বন্ধ কৰক হিমন্ত বিশ্ব শৰ্মাই মুছলমানক টাৰ্গেট কৰি উচ্ছেদ কৰা কাৰ্য বন্ধ কৰক বিজেপি চৰকাৰে চৰকাৰৰ বিৰুদ্ধে এইবাৰ মাৰবান্ধি থিয় দিছে সংখ্যালঘু মিয়া মুছলমানৰ দল সংগঠনসমূহে আজি গুৱাহাটী মহানগৰীত সংখ্যালঘু সংগঠনসমূহৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে বিজেপি চৰকাৰৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে লাখ লাখ মিয়া সংখ্যালঘু একত্ৰিত হৈছে গুৱাহাটীত স্বদেশী নাগৰিকৰ অধিকাৰ বিচাৰি ৰাজপথলৈ ওলাই আহিছে মিয়া মুছলমান ৰাইজ আমছু নেমছু এবিএমছুৰ নেতৃত্বত গুৱাহাটী মহানগৰীত বিশাল প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰাই হিমন্ত বিশ্ব শৰ্মাক অপেন সকিয়নি প্ৰদান কৰিছে সংখ্যালঘু সংগঠনসমূহে এনআৰচিত নাম অহা কোনো লোকৰ গাত হাত দিব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাই মহানগৰীৰ ৰাজপথৰ পৰাই চৰকাৰক ঠকিয়াই দিলে আমছুৱে এনআৰচিত নাম থকা লোকৰ গাত হাত দিব নোৱাৰিব মুখ্যমন্ত্ৰীয়ে এনআৰচিত নাম নখা সকলৰ গাতো হাত দিব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাই সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনা আছে গাইডলাইন ভংগ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে এনআৰচিত নাম থাকিলেও বাংলাদেশলৈ যাব লাগিব বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰমাণপত্ৰ বিচাৰিছে সংখ্যালঘুৱে প্ৰতিটো সংখ্যালঘু সংগঠন একত্ৰিত হৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে আমি তেজ দিম গৰু ছাগলীৰ দৰে সংখ্যালঘুক অত্যাচাৰ কৰিব নিদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সাজু থাকক গণতান্ত্ৰিক প্ৰতিবাদৰ সন্মুখীন হ'বলৈ পৰৱৰ্তী সময়ত পৰিস্থিতি ভয়ংকৰ কৰি তোলাৰ হুংকাৰ প্ৰদান কৰা হৈছে মহানগৰীৰ ৰাজপথৰ পৰাই হিমন্ত বিশ্ব শৰ্মাক অপেন সকিয়নি প্ৰদান কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে মুছলমানৰ ওপৰত অত্যাচাৰ আৰু সহ্য কৰা নহ'ব হিন্দু মুছলমান কৰি লাভ নাই অসমত হিন্দু মুছলমান একত্ৰিত হৈ থাকিব 1971 চনৰ পিছত অহা হিন্দু মুছলমান সকলোকে পঠিয়াই দিব লাগিব বাংলাদেশলৈ ন্যায়ালয়ৰ নিৰ্দেশনা মতে কাম কৰক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আমাৰ কোনো আপত্তি নাই আমি সম্পূৰ্ণ সহযোগিতা কৰিম চৰকাৰক কিন্তু 1971 চনৰ আগত অহা মানুহৰ ওপৰত অত্যাচাৰ সহ্য কৰা নহ'ব গৰু ছাগলীৰ দৰে ব্যৱহাৰ কৰিছে মুছলমানৰ লগত বিজেপি চৰকাৰে বাংলাদেশী মুক্ত অসম আমিও বিচাৰো কিন্তু স্বদেশীক হাৰাশাস্তি কৰিব নোৱাৰিব হিমন্ত চৰকাৰে অবৈধ বাংলাদেশীক বিচৰাৰ নামত নাটক এখন কৰি আছে এই নাটক বন্ধ কৰক হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে নিৰ্বাচন আহিলেই বাংলাদেশীৰ নামত দোকানবোৰ অপেন কৰি দিয়ে হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন আহিলেই মিয়া লোকসকলক ব্যৱহাৰ কৰে ভাৰতীয় জনতা পাৰ্টিয়ে নিৰ্বাচন আহিলেই বাংলাদেশীৰ নামত কৰা হয় এই নাটক আৰু এই নাটক এতিয়া বন্ধ কৰক মুছলমানৰ ওপৰত এনে অত্যাচাৰ সহ্য কৰা নহ'ব হুংকাৰ প্ৰদান কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে গুৱাহাটী মহানগৰীত তীব্ৰ প্ৰতিবাদতে অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত লাখ লাখ মিয়া আজি ওলাই আহিছে নিজৰ প্ৰাপ্য আৰু অধিকাৰ বিচাৰি আৰু এইদৰে গুৱাহাটী মহানগৰীত লাখ লাখ মিয়া মুছলমানৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে স্থলীৰ পৰা আমি স্পষ্টকৈ কৈছোঁ যিসকল মানুহৰ নাম এনআৰচিত আহিছে যিসকলৰ নাম এনআৰচিত অহা নাই যিসকলে আবেদন কৰা নাই এইসকলক মুখ্যমন্ত্ৰীয়ে হাত দিব নোৱাৰে এইটো সুপ্ৰিম কোৰ্টৰ গাইডলাইন আন এটা ব্ৰেকিং নিউজ সংখ্যালঘু সংগঠনৰ আন্দোলন চলি থকাৰ মাজতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা এনআৰচিত নাম থাকক নাথাকক বিদেশী এৰিব লাগিব অসম সংখ্যালঘু দল সংগঠনসমূহে আজি গুৱাহাটী মহানগৰীত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু সেই প্ৰতিবাদী কাৰ্যসূচী চলি থকাৰ মাজতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সকিয়নি প্ৰতিবাদ কৰি কোনো ধৰণৰ লাভ নাই অবৈধ বাংলাদেশী লোকক পুছবেক কৰা হ'ব এইটো অসমত চলি থাকিব আৰু ইয়াৰ ৰাজ্য চৰকাৰৰ নীতি হ'ব এনআৰচিত বহুতে চলে বলে আৰু কৌশলেৰে নিজৰ নাম সুমুৱাই লৈছে এনআৰচি গোটেই প্ৰক্ৰিয়াটোৱে সন্দেহৰ আৱৰ্তত থাকি গ'ল গতিকে এনআৰচিত নাম থাকক বা নাথাকক কোনো ধৰণৰ কথা নাই গতিকে আমাৰ চূড়ান্ত সিদ্ধান্ত বিদেশী বুলি ভাবিলেই সি এৰিব লাগিব অসম এনআৰচিৰ সময়ত নতুন দিল্লীৰ পৰা এজন বিশেষ ব্যক্তি আহি অসমত 2 বছৰ কেম্প কৰি গৈছিল এনআৰচিখন কেনেকৈ বেয়া কৰিব পাৰি আমেৰিকা ইংলেণ্ডত ট্ৰেনিং দিয়া হৈছিল
সেইসকল ট্ৰেইনাৰ আহি এনআৰচিখন সম্পূৰ্ণ উলট পালট কৰিছিল মই মুখ্যমন্ত্ৰী হোৱাৰ পাছত এইবোৰ কথা নজৰত আহিছে গতিকে এনআৰচি লৈ কোনো কথা নাই গতিকে এনআৰচিখন কেৱল এটা তথ্যহে হ'ব পাৰে এনআৰচি দেখুৱাই মেদিপট্ট ল'লেও সেইজন স্বদেশী বুলি মানি ল'ব নোৱাৰোঁ মই মঙ্গলবাৰে 19 জন বিদেশীক পুছবেক কৰা হৈছে অসমৰ পৰা আৰু আজিৰ দিনটোতো 9 জন ব্যক্তিক পুছবেক কৰা হ'ব অসমৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা এই ধাৰা অব্যাহত ৰাখিব হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘু সংগঠনৰ গুৱাহাটী মহানগৰীত প্ৰতিবাদ চলি থকাৰ মাজতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা যোৱাকালি ৰাতিও আমি 19 গৰাকী ব্যক্তিক পুছবেক কৰিছোঁ খুব সম্ভৱ আজিও 9 গৰাকী ব্যক্তিক আমি পুছবেক কৰিম আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এইবাৰ ৰান্ধনীসকলৰ প্ৰতিবাদ 1 লাখ ৰান্ধনীয়ে দিলে চৰকাৰ খহাই দিয়াৰ ধমক স্তব্ধ কৰি দিয়া হ'ব ৰেল সেৱা ৰান্ধনীসকলৰ প্ৰতিবাদী কাৰ্যসূচী মুখ্যমন্ত্ৰীক 1 লাখ ৰান্ধনীয়ে দিলে চৰকাৰ খহাই দিয়াৰ ধমক উৎকট গৰমত খানাপাৰাত সদৌ অসম ৰান্ধনী সন্থাৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী বিদ্যালয়ৰ মধ্যাহ্ন ভোজন এনজিঅ'ক স্থানান্তৰ কৰাক লৈ বৃহৎ প্ৰতিবাদ আপুনি ৰান্ধনীসকলক জোকাই নল'ব আপোনাক মুখ্যমন্ত্ৰী আমি এই পাতিছিলো আপুনি অসমীয়া বুলি গৌৰৱ কৰিলে নহব আমাৰ কথা এবাৰ ভাবিব লাগিব আমাক উপহাৰ হিচাপে বিহুৱান দিছিল আমি বিহুৱান ঘূৰাই দিম আমি 1 লাখ ৰান্ধনী আপোনাৰ সৈতে প্ৰত্যক্ষভাৱে যুঁজিম আপুনি ভাল কাম কৰিছে আপোনাক সন্মান কৰিছিল কিন্তু ৰান্ধনীসকলক আপুনি চকু মেলি চাওক এয়া কেৱল আৰম্ভণিহে 7 জুলাইত স্তব্ধ কৰি দিম ৰেল সেৱা 20,000 ৰান্ধনী আমি সাজু কৰিছো গুৱাহাটীলৈ এখনো ৰেল আহিবলৈ দিয়া নহব ৰান্ধনীৰ দৰমহা বৃদ্ধি কৰি নিদিলে ইয়াৰ পৰা আজি উঠি নাযাও বহিৰাগত এনজিঅ'ক ৰান্ধনীৰ ঠাই দিলে ফল ভুগিব লাগিব বিজেপি চৰকাৰে বিটিআৰ নিৰ্বাচনত আমি কেনেকৈ কি কৰিব লাগে ভালদৰে জানো আন্দোলন নকৰোঁ বুলি কৈছিলোঁ আপুনি বাধ্য কৰালে ইয়াৰ ফল আপুনি ভুগিব আমাক এনেদৰে অৱহেলিত কৰাতকৈ গুলিয়াই মাৰক চৰকাৰে এনেদৰেই শ ৰান্ধনীয়ে পুৱাই কপাই তুলিলে গুৱাহাটীৰ খানাপাৰা উৎকট গৰমৰ মাজতো লাখ লাখ ৰান্ধনীৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে মন্ত্ৰী ডাঙৰীয়া আপোনাক ক'ব বিচাৰিছোঁ ৰান্ধনীৰ লগত আপুনি যুঁজখন নলগাব অসমৰ মুখ্যমন্ত্ৰী পদত থাকিবই লাগে তেওঁ এই পদত থকা কোনো অধিকাৰেই নাই তেওঁ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ হিন্দু মুছলমানৰ ৰাজনীতি কৰি প্ৰধানমন্ত্ৰী হ'ব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰক শীঘ্ৰেই সাম্প্ৰদায়িক কথা কৈ নহয় বিকাশৰ কথা কৈ ৰাইজৰ ওচৰলৈ যাওক মুখ্যমন্ত্ৰী শৰ্মা বিজেপিৰ হিটলাৰী শাসন সহ্য কৰা নহ'ব অসমত ৰাজধৰ্ম পালন কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধৰ্মীয় ভিত্তিত ৰাজনীতি বন্ধ কৰক 1 কোটিতকৈও অধিক মুছলমান মানুহ অসমত আছে ইয়া শংকৰ আজানৰ দেশ মনত ৰাখক হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ ৰাজনীতি কৰি প্ৰধানমন্ত্ৰী হ'ব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ দাড়ি টুপি মানেই বাংলাদেশী নহয় অস্ত্ৰৰ লাইসেন্স দি আৰএছএছ বজৰং দলক সহায় কৰিব বিচাৰিছে হিমন্ত চৰকাৰে স্বদেশীৰ নামত বিদেশীক অত্যাচাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে সচলত গৰ্জন অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই গৰ্জন দেখিবলৈ পোৱা গৈছে সংখ্যালঘু সংগঠনসমূহৰ এটা বিশেষ ভিডিঅ' এই মুহূৰ্তত ভাইৰেল হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইদিনমান আগত কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটাই উদ্দেশ্য তেওঁ কেনেকৈ হিতাধিকাৰী সৃষ্টি কৰিব পাৰে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যৰ বিপৰীতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিপৰীত মন্তব্য আৰু সেই দুইগৰাকী বিজেপি নেতাৰ মন্তব্য এই মুহূৰ্তত ভাইৰেল হৈ পৰিছে সেই ভিডিঅ'টো এই মুহূৰ্তত আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ সৃষ্টি কৰা নেৰেটিভটো কংগ্ৰেছৰ বাওঁপন্থীৰ চৰকাৰত আহিছোৱে হিতাধিকাৰী সৃষ্টি কৰিবৰ কাৰণে নহ'লে মন্ত্ৰীসকল হিতাধিকাৰী হ'লে হ'ব নেকি ৰাইজতো হিতাধিকাৰী হ'ব লাগিব এই নেৰেটিভটো পৰৱৰ্তী খবৰ তিনিটা কাম কৰিলেই কোটিপতি হৈ পৰিব প্ৰতিজন মুছলমান এইবাৰ বিধায়ক চেয়াৰমেন আলী আহমেদৰ বিশেষ মন্তব্য ৰাজ্যৰ লাখ লাখ মুছলমানে কৰক তিনিটা কাম পৰামৰ্শ আগবঢ়ালে বিধায়ক চেয়াৰমেন আলী আহমেদে নিজৰ ল'ৰা ছোৱালীক পঢ়া শুনা কৰক মুছলমান লোকসকলে বিদ্যালয়ত পঠিয়াওক কিতাপ বহি কিনি দিয়ক মুছলমান ল'ৰা ছোৱালীক
পেটত গামোচা বান্ধি হ'লেও ল'ৰা ছোৱালীক পঢ়া শুনা কৰক মুছলমান লোকে। মুছলমান মানুহে ব্যৱসায় কৰক, মুছলমান মানুহে কাম কৰক, মুছলমান মানুহে পৰিশ্ৰম কৰক। ব্যৱসায় কৰি কোটি কোটি টকা উপাৰ্জন কৰক মুছলমান ৰাইজে। মুছলমান মানুহে ৰাজনীতি কমকৈ কৰক, পলিটিক্স নকৰিব মুছলমান ৰাইজে। ৰাজনীতি কেৱল নিৰ্বাচনৰ সময়তহে কৰক। পৰামৰ্শ বিধায়ক চেয়াৰমান আলী আহমেদৰ। তিনিটাকৈ পৰামৰ্শ আগবঢ়াইছে বিধায়ক চেয়াৰমান আলী আহমেদে। আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। একেলগে 1200টাকৈ বাসগৃহত চলিল বুলডোজাৰ। বেদখলকাৰীৰ বিৰুদ্ধে সৰ্ববৃহৎ একশ্যন দেখিবলৈ পোৱা গৈছে। পুৱাই বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰৰ বৃহৎ বুলডোজাৰ একশ্যন। এটা দুটা নহয়, 1200 বাসগৃহত পৰিল বুলডোজাৰ। শ আৰক্ষী নিৰাপত্তাৰক্ষীৰ উপস্থিতিত ৰাজধানী দিল্লীত বৃহৎ উচ্ছেদ। দিল্লীৰ ভূমিহীন হাজাৰ হাজাৰ লোকৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতি। গোবিন্দপুৰী আৰু কালাকাজিৰ বস্তি কেম্পত শ লোকক উচ্ছেদ। 3 দিন পূৰ্বে উচ্ছেদৰ জাননী জাৰি কৰিছিল DDA। প্ৰশাসনৰ বুলডোজাৰৰ ভয়ত জামিয়ানগৰৰ বাটলা হাউচ এলেকাৰ জনতাই খালী কৰিছে ঘৰ। কিছু সময়ৰ পাছতেই উচ্ছেদস্থলীত উপস্থিত হ'ব ADC মাৰ্লেনা। পুৱাই বেদখলকাৰীৰ বিৰুদ্ধে দিল্লী আৰক্ষী প্ৰশাসনৰ এই সৰ্ববৃহৎ উচ্ছেদ অভিযান দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰ, প্ৰখৰ ৰ'দত উৎকট গৰমৰ পৰা পৰিত্ৰাণ পোৱাৰ 7টা উপায় মুকলি কৰা হৈছে। 6টাকৈ হেল্পলাইন নম্বৰ। প্ৰখৰ ৰ'দে দহিছে এতিয়া সমগ্ৰ ৰাজ্যবাসীক। উৎকট গৰমৰ বাবে ৰাজ্যত হাই এলাৰ্ট জাৰি কৰা হৈছে। উৎকট গৰমৰ পৰা কিদৰে আপুনি পৰিত্ৰাণ পাব, কেনেকৈ আপুনি ৰক্ষা পাব গৰমৰ পৰা? উৎকট গৰমৰ পৰা পৰিত্ৰাণ পোৱাৰ 7টাকৈ উপায়। ভ্ৰমণৰ সময়ত যিমান পাৰে ঢিলা, লঘু আৰু কপাহী কাপোৰ পৰিধান কৰক। প্ৰচণ্ড সূৰ্যৰ তাপৰ পৰা হাত সাৰিবলৈ উন্নত মানৰ ছাতি ব্যৱহাৰ কৰক। টুপি, ছানগ্লাছ, স্কাৰ্ফ, কপাহী গ্লভছ আৰু মোজা ব্যৱহাৰ কৰক। যিমান পাৰে সিমান পানী খাওক। পানী বেছি বেছিকৈ খাওক। যাত্ৰাৰ সময়ত ORS, ইলেক্ট্ৰনিক পাউডাৰ আৰু গ্লুক'জ লগত ৰাখক। শৰীৰটোক শীতল পেলাবলৈ যাত্ৰাৰ সময়ত শীতল আৰু ছাঁ থকা ঠাইত জিৰণি লওক। উৎকট গৰমৰ বাবেই 6টাকৈ হেল্পলাইন নম্বৰো মুকলি কৰা হৈছে। 0361223721 টোল ফ্ৰী নম্বৰ, 107010971112, জিলা নিয়ন্ত্ৰণ কক্ষ 1077। প্ৰখৰ ৰ'দে এতিয়া সমগ্ৰ ৰাজ্যবাসীক দহিছে আৰু গৰমক লৈ এইসমূহ এলাৰ্ট জাৰি কৰা হৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। সমগ্ৰ ভাৰত কঁপাই যোৱা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। গা ধুবলৈ গৈ নদীত উঠি গ'ল 11জনকৈ যুৱক। শোকাবহ দুৰ্ঘটনাত 8জন যুৱকৰ কৰুণ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। বানাস নদীৰ পাৰত বনভোজ খাবলৈ গৈছিল 11জনকৈ বন্ধু আৰু তাতেই মৃত্যু। নদীৰ গভীৰ সোঁতে উঠুৱাই নিছে লোককেইজনক। উদ্ধাৰকাৰী দলে এই পৰ্যন্ত অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। নিহত যুৱককেইজন আছিল জয়পুৰৰ বাসিন্দা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, বহিৰাজ্যত সঘনে টাৰ্গেট অসমৰ যুৱতী। দুদিনত অসমৰ 2গৰাকী যুৱতীৰ মৃত্যু। বহিৰাজ্যত টাৰ্গেট হৈছে নেকি এতিয়া অসমৰ একাংশ যুৱতী? দুদিনত অসমৰ যুৱতীৰ লগত ঘটা 2টাকৈ ভয়ংকৰ কাণ্ড পোহৰলৈ আহিছে। ইগৰাকীৰ পিছত সিগৰাকী অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। এইবাৰ আহমেদাবাদত ৰহস্যজনক মৃত্যু নাজিৰাৰ এগৰাকী যুৱতীৰ। ৰহস্যজনক অৱস্থাত নাজিৰাৰ শিৱালিক কাশ্যপৰ মৃতদেহ উদ্ধাৰ। প্ৰেমিক সৌৰভ পুৰীহঁতৰ মতে ঘৰৰ ছাদৰ পৰা মৃত্যু হৈছে যুৱতীগৰাকীৰ। নিশা 12:34 বজালৈকে মাতৃৰ সৈতে ফোনত কথা পাতিছিল যুৱতীগৰাকীয়ে। নিশা 1 বজাত যুৱতীগৰাকীৰ মৃত্যুৰ খবৰ আহিল ঘৰলৈ। মঙলবাৰে পোহৰলৈ আহিছিল ডিমা হাছাওৰ এগৰাকী যুৱতীৰ মৃত্যুৰ ঘটনা। উত্তৰাখণ্ডত ৰশ্মিতা হুজাই নামৰ যুৱতীগৰাকীৰ ৰহস্যজনক মৃত্যু হৈছিল। প্ৰেমিকৰ সৈতে ফুৰিবলৈ গৈ 5 দিন পিছত গংগাত উদ্ধাৰ হৈছিল মৃতদেহ। ৰশ্মিতা সন্ধানহীন হোৱা বুলি উল্লেখ কৰি প্ৰেমিক হেমন্ত শৰ্মাই দিছিল এজাহাৰ। বহিৰাজ্যত এতিয়া টাৰ্গেট হৈছে নেকি একাংশ অসমৰ যুৱতী? প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে। আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। আদানীক মাটি দিয়াৰ বাবে প্ৰতিবাদ। আদানীক মাটি হস্তান্তৰকৰণৰ বিৰুদ্ধে ৰাজপথ কপালে শ লোকে। উৎকট গৰমকো নেওচি শ লোকৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী।
৩,৬০০ বিঘা মাটি হস্তান্তৰকৰণৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ BTC আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধেও তীব্ৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে প্ৰতিবাদী ৰাইজৰ পৰ্বতজোৰাৰ বাহবাৰীত ভূমিপুত্ৰ খিলঞ্জীয়াৰ প্ৰতিবাদত কপিল ৰাজপথ আদানীক মাটি হস্তান্তৰকৰণৰ বিৰুদ্ধে ৰাজপথত শ শ লোকৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে